students, আমি এতিয়া বাকিখিনি চাও এক্সারসাইজ 6.1 তাৰে বাকিখিনি চাও আমাৰ লিনিয়াৰ ইকুইভ্যালেন্সৰ রৈখিক অসমীকাৰ এক্সারসাইজ 6.1 তাৰে নাম্বার 2 কোৱেশ্চনটোত আমি আৰম্ভ কৰো যেহেতু নাম্বার 1 মই কৰি দিছিলো নাম্বার 2 কোৱেশ্চনটোত আছে এটো দি থোৱা আছে মানে এতিয়া চোৱা আমাৰ মেইন এম টো হৈছে x টোক আমি সিঙ্গল টার্ম কৰিব লাগে সিঙ্গল কৰিব লাগে ইয়াতে কি এটা লাগি আছে -12 এটা লাগি আছে তো -12 টো আমি ইয়াৰ পৰা নোহোৱা কৰিব লাগিব নোহোৱা কৰিব কাৰণে তুমি -12 এটা ইয়াতে ডিভাইড কৰিলা তাৰ পিছত ইফালেও কি কৰিলা -12 এটা ডিভাইড কৰিলা ওকে এতিয়া চাবা -12 আমি ইয়াতে ডিভাইড কৰিছো হয় না নেগেটিভ নাম্বার আমি ডিভাইড কৰিছো আমি রুল এটা শিকিছিলো রুল নাম্বার 2 যে মাইনাস টার্ম যদি আমি ডিভাইড বা মাল্টিপ্লাই কৰো পূৰণ বা হৰণ কৰো তেতিয়া হলে কি হয় এই সাইনটো চেঞ্জ হৈ যাব এটো জি আছে তাৰ উল্টাটো হৈ যাব ওকে এতিয়া 12 ক্যান্সেল হৈ গলে কি থাকিল x টো সিঙ্গল হৈ গল নে এতিয়া আমাৰ মাইনাস টো মাজত আহি গল এতিয়া 6562 হৈ গল এখিনি থাকিল তো আমি এটো কি লিখিব পাৰো x is greater than -2.5 এটো 2.5 হ'ব এটা কি কৈছে x is less than -2.5 এটা যদি আমি এটা নাম্বার লাইন ড্ৰ কৰো ইয়াতে এটো হ'ব 0 এটো হ'ব 1 এটো হ'ব 2 ওকে এফালে -1 এফালে -2 এনেকে নাম্বার লাইনটো আমি ড্ৰ কৰিছো -3 ইয়াত আহিব তো -2.5 ক'ত আহিব ইয়াতে আহিব ন -2.5 আমাৰ ইয়াতে আহিছে ওকে এইখিনি জায়গা এটা ন্যাচারাল নাম্বার আমাৰ কি কৈছে x is ন্যাচারাল নাম্বার হলে তো আমাৰ এই ফালৰ পৰা হে এইটাহে হ'ব 1 2 3 পৰিফালে গৈ থাকে ইফালে তো নাহে তেতিয়া হলে সলিউশন সেট কি হ'ব there is no since x is natural number therefore x has no solution okay x has no solution x er কোনো solution নাই x হবই নোৱাৰে ইয়াতে নেক্সট টুত চাবা নেক্সট টুত কি দি থোৱা আছে x is an integer x is integer বুলি কৈছে integer বুলি কোৱাৰ লগে লগে আমাৰ দুটা নাম্বার এটা আহিব -3 -2 -1 0 1 2 3 সব কেটা আহিব হয় না নহয় এটা এটোৰ কাৰণে এটা x is less than -2.5 কৈছে less সৰু হয় সৰু হলে কোন ফালে যাব -2.5 ৰ পৰা এইফালে গৈ থাকিব না এইটা সৰু হয় ইফালে সৰু হৈ আহিছে ইফালে গৈ থাকিব তো আমাৰ কোৰ পৰা স্টাৰ্ট হ'ব এটা তো ইকুয়াল সাইনটো নাই ইকুয়াল সাইন নাই কাৰণে আমাৰ -3 ৰ পৰা আৰম্ভ হ'ব ঠিক আছে নহয় -2 ৰ পৰা নহয় দেই -3 ৰ পৰা আৰম্ভ হ'ব ইফালে গুটেই তো therefore since x is integer therefore the solution set of x is ... -4 -3 এনেকে লগাই দিব ঠিক আছে এইটো হ'ব তোমাৰ কারেক্ট আনসার ওকে ইয়াকে চাবা আমি এক্সারসাইজটো কৰাৰ আগতে ওপেন ব্ৰেকেট আৰু ক্লোজ ব্ৰেকেটৰ কনসেপ্টটো আমি জানিব লাগিব দেই এতিয়া চাবা ওপেন ব্ৰেকেট হল তোমাৰ এই ফার্স্ট ব্ৰেকেটটোক আমি ওপেন ব্ৰেকেটক আমি ফার্স্ট ব্ৰেকেটেদি ডিনোট কৰো আৰু এনেকেও লিখিব পাৰা থার্ড ব্ৰেকেটৰ উল্টা মুখখন বাহিৰৰ ফালে থাকিলে এটো ওপেন ব্ৰেকেট বুলি কোৱা হয় আৰু ক্লোজ ব্ৰেকেট টো হল থার্ড ব্ৰেকেট হ'ব এটো এনেকে ক্লোজ হৈ থাকিব ক্লোজড আৰু এই ওপেন ব্ৰেকেট আৰু ক্লোজ ব্ৰেকেট টো খালি ৰিয়েল নাম্বাৰছৰ ক্ষেত্ৰতে হ'ব কিন্তু বাস্তৱ সংখ্যা যত নেকি তুমি বাস্তৱ সংখ্যা দেখা তাতেহে তুমি ওপেন ব্ৰেকেট আৰু ক্লোজ ব্ৰেকেটৰ কথাবিলাক আহি পৰিব ঠিক আছে কাৰণ চোৱা এটা নাম্বার লাইনত 1 আৰু 3 লৈকে যদি আমি নাম্বার লাইনটো লৈছো ইয়াতে বহুত কেটা নাম্বার আছে ইনফাইনাইট নাম্বাৰছ আছে কিয় 1.1 1.2 1.001 1.00002 1.00 ইনফাইনাইট নাম্বাৰছ আছে ইয়াতে আমি কবই নোৱাৰো কিমান কেটা নাম্বাৰছ আছে তো ইট ইজ নট পসিবল টু রাইট ইচ এন্ড এভরি টার্ম বিটুইন 1 and 3 হয় না হয় এর মাজৰ যিমান নাম্বাৰছ আছে আমি লিখাটো পসিবলে নহয় অসম্ভৱ এই কাৰণে আমি এইটা ব্ৰেকেট ইউজ কৰো এতিয়া চাবা আমাৰ নাম্বার লাইন এটা লৈছো ঠিক আছে দেই এটা নাম্বার লাইন 1 আৰু 3 ৰ মাজত সাপোজ ইয়াতে মই এটা x ললো 1 আৰু 3 ৰ মাজত এটা x ললো x টো এটা যিকোনো হ'ব পাৰে 1.5 হ'ব পাৰে 2.5 হ'ব পাৰে কি হয় নাজানো কিন্তু 1 আৰু 3 ৰ ভিতৰত হয় কিন্তু দেই এটা চোৱা 1 less than equal to x less than equal to 3 1 কৈ ডাঙৰ হ'ব 3 কৈ সৰু হ'ব ঠিক আছে এটা চোৱা এইটো যদি আমি এই টার্মটোকে আমি ইয়াতে লিখি দিও সো এটা গোলটো কি কৰি দিছো গুটেখিনি লাল কৰি দিছো গোলটো ফিল আপ হৈ আছে এই কাৰণে এইটো কি ইন্ডিকেট কৰি আছে এই গোলটো ইন্ডিকেট কৰিছে 1 টু ইনক্লুড হৈ আছে
1 to include আমি ফার্স্ট ব্র্যাকেট আমি থার্ড ব্র্যাকেটক আমি ইনক্লুডেৰি ইয়াক ইনক্লুড কৰিলে আমি এটো ইউজ কৰো আৰু এক্সক্লুড মানে যদি আমি নধৰো তেতিয়া হলে নধৰিলে ফার্স্ট ব্র্যাকেট ইউজ কৰো আৰু যেতিয়া ধৰো মানে ইনক্লুড কৰো তেতিয়া হলে থার্ড ব্র্যাকেট ওকে এটা সো আমি 1 ক ইনক্লুড কৰিছো আৰু ইনক্লুড কৰোতে আমাৰ এডাল সাইন থাকে ইনক্লুড কৰিলে তুমি এডাল সাইন অর এডাল সাইন দেখিবা ইকুৱেল সাইন দেখিবা তেতিয়া হলে ইনক্লুড হ'ব আৰু এক্সক্লুড কৰিলে এডাল সাইন আৰু এডাল সাইন ঠিক আছে এডাল সাইন থাকিব এতিয়া আমাৰ কি হৈ আছে ইকুৱেল টু সাইন আছে মানে 1 ৰ ইকুৱেল হ'ব পাৰে x2 সেই কাৰণে আমি এটো 1 টো ইনক্লুড কৰিছো 1 হ'ব পাৰে কাৰণ ইকুৱেল সাইন আছে সেই কাৰণে এটো কি হ'ব 1 3 ক্লোজ ব্র্যাকেট 1 টো ইনক্লুড হৈছে আগো ঠিক তেনেকে 3 টো কি হৈছে এটাও ক্লোজ গুল টু ফিল আপ হৈ আছে মানে 3 ইনক্লুড কৰিছে আৰু ইয়াতে কি ব্ৰেকেট আছে ইকুৱেল সাইন আছে সেই কাৰণে আমি ইনক্লুড কৰিছো সেই কাৰণে আমি এটো থাৰ্ড ব্ৰেকেট ক্লিয়াৰ এটো ঠিক তেনেকে ইয়াতেও একেই কথা ইয়াতে যদি আমি x এটা আমি লও ইয়াতে যদি x লও এটো 1 টো ইনক্লুড কৰিছো কিন্তু 3 ক আমি ইনক্লুড কৰা নাই আৰু সো 1 less than equal to x আৰু less than 3 so include কৰা নাই কাৰণে আমি less than লিখিছো কাৰণ ইকুৱেল সাইন নাই সেই কাৰণে ইয়াতে কি ভুল টু ফিল আপ হোৱা নাই তো 1 আৰু 3 1 টো ইনক্লুড হৈছে এটো ক্লোজ ব্ৰেকেট আহিব 3 টো ইনক্লুড হৈছে নেকি নাই তেতিয়া হলে থাৰ্ড ব্ৰেকেট ওকে এটোৰ কাৰণে আমি এনেকুৱা ধৰণৰ এক্সপ্ৰেছন হ'ব পাৰে এটো লিখিব পাৰো আমি ঠিক আছে তাৰ পিছত থাৰ্ড টো চোৱা এটো যদি ইয়াতে যদি আমি এটা আপওয়াৰ্ড x লওঁ ইয়াতে 1 টো আমাৰ কি হৈছে ইনক্লুড হোৱা নাই কাৰণে ইয়াতে ইকুৱেল সাইন নাই আৰু ইফালে ভুল টু ফিল আপ হোৱা নাই সেই কাৰণে 1 টো ফিল আপ হোৱা নাই 1 টো আমি ইনক্লুড কৰা নাই আৰু 3 টো কি কৰিছো ইনক্লুড কৰিছো সেই কাৰণে ইয়াতে ইকুৱেল সাইন দিয়া আছে 3 টো ইনক্লুড কৰিছো তেতিয়া হলে 1 3 ইনক্লুড কৰিলে থাৰ্ড ব্ৰেকেট 1 টো ইনক্লুড কৰিছো নেকি নাই এই কাৰণে ফার্স্ট ব্ৰেকেট ওকে তাৰ পিছত লাষ্ট ডায়াগ্ৰামটো সাকে নিজেই বুজি পাইছা কি হ'ব নিশ্চয় এটোৱে হ'ব বুজিয়ে পাইছা বুজি যদি পোৱা নাই এটো চাবা 1 টোক আমি কি কৰিছো ইনক্লুড কৰা নাই ইয়াতে ইনক্লুড কৰা নাই কাৰণ ইনক্লুড কৰা সিম্বলটো কি হয় গুল টু ফিল আপ থাকে ইয়াতে ফিল আপ নাই সেই কাৰণে 1 ইনক্লুড কৰা নাই 3 ইনক্লুড কৰা নাই সেই কাৰণে ইয়াৰ মাজৰ নাম্বাৰখিনি হে ইনক্লুড কৰিছো 1 আৰু 3 ৰ মাজৰ নাম্বাৰখিনি কিন্তু 1 কেতিয়াও x ৰ লগত ইকুৱেল নহয় x কেতিয়াও 1 ৰ লগত ইকুৱেল নহয় আৰু x কেতিয়াও 3 ৰ লগত ইকুৱেল নহয় কিন্তু ইয়াৰ মাজৰ নাম্বাৰখিনিহে x টো আমি ডিনোট কৰো ঠিক আছে তো এই কাৰণে এটা ওপেন ব্ৰেকেট ওকে এখিনি কথা এখিনি বিহেকে তোমাৰ যে এক্সাৰসাইজটো আমি সলভ কৰিম তেতিয়া বহুত দৰকাৰ হ'ব তেতিয়া আৰু বেছি ভালকৈ বুজি পাবা ওকে এতিয়া চাবা কোৱেশ্চন নম্বৰ 3 টো আমি কোৱেশ্চন নম্বৰ 3 টো চাও এতে কি লিখা আছে 5x - 3 less than 7 হয়নে 5x - 3 less than 7 এতিয়া 5x এটা এইটো টার্ম x টো আমি সিঙ্গেল কৰিব লাগিব সিঙ্গেল কৰাৰ আগতে আমাৰ 3 টো আমি নোহোৱা কৰিব লাগিব 3 টো নোহোৱা কেনেকৈ কৰিম +3 7 +3 both side আমি +3 কৰিছো ঠিক আছে রুল নাম্বার 1 তো 5x এটা কিমান হ'ব 10 ঠিক আছে এতিয়া আমাৰ নেক্সট কামটো হৈছে 5 টো আমি কি কৰিব লাগিব নোহোৱা কৰিব লাগিব নোহোৱা কৰাৰ কাৰণে 5 এৰে ডিভাইড কৰিব লাগিব 10/5 ইয়াতে কি হৈ গল x এটা কি হৈ গল 2 হয় না ইয়াতে x is less than 2 x2 2 তকৈ সৰু হয় ইয়াতে চোৱা ইয়াতে কোনো ধৰণৰ নিগেটিভ নাম্বাৰ আমি হৰণ কৰা নাই পূৰণ কৰা নাই মানে নহয় সেই কাৰণে কি হ'ব এটো সাইন কি কেতিয়াও চেঞ্জ নহয় এটা চোৱা x is natural number বুলি কৈছে natural number বুলি কোৱাৰ লগে লগে ইয়াতে 2 তকৈ সৰু natural number কি হয় 1 0 হ'ব নেকি 0 টো নহয় 0 টো আমাৰ natural number নহয় therefore solution set of x কি হ'ব অকল 1 অকল এটাই নাম্বার থাকিব এটো হ'ল 1 ঠিক আছে ইয়াৰ পিছত চাবা x is real number এইটোহে কথা real number বুলি ক'লে বাস্তৱ সংখ্যা আমাৰ গুটেই সব real rational আৰু irrational পৰিমেয় আৰু অপৰিমেয় নাম্বাৰস বিলাক লগ লাগি আমাৰ কি হয় real numbers হয় মানে বাস্তৱ সংখ্যা হয় তেতিয়া হলে x ত 2 তকৈ সৰু কেইটা আমাৰ real numbers আছে এটাটো বিভিন্ন ধৰণৰ আমি পাম কাৰণ এনেকে যদি আমি নাম্বাৰ লাইনত ড্ৰ কৰো ইয়াতে 0 আছে ইয়াতে 1 ইয়াতে 2 হয় না 1 2 হলে -1 -2 এনে গৈ কিমান আহিব মাইনাস ইনফাইনাইট আহিব মাইনাস ইনফাইনাইট মানে কিমান দূৰলৈকে যায় আমিও নাজানো এটো এটিতে গুটেইখিনি নাম্বাৰ সেটা ঘুমাই আছে হয় না নহয় ৰিয়েল নাম্বাৰ বুলি ক'লে এটা সেই কাৰণে ইয়াৰ পৰা এইখিনিৰ পৰা আমি ইয়াৰ পৰা আমি গুটেইকিটা নাম্বাৰস লম
লৈ গৈ 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 কোৰ পৰা কোৰলৈকে গৈছে ইয়াৰ 2 কৈ লেস বুলি কৈছে 2 কৈ ইকুৱেল সাইনটো নাই এটো সাইন নাই এটো সাইন থাকিলে আমি 2 ললো হেতেন 2 এটো সাইন নাই কাৰণে আমি 2 লব নোৱাৰো সেই কাৰণে একদম 2 1.9999 লৈকে যাব কিন্তু 2 আমি ইনক্লুড কৰিব নোৱাৰো এটা সেই কাৰণে আমি এটো ব্যৱস্থা এটা কৰিম therefore solution set of x ইয়াতে আমাৰ সলিউশন সেটটো কি হ'ব minus infinite so minus infinite or পৰা 2 লৈকে চাবা দেই minus infinite or পৰা 2 লৈকে কিন্তু আমি open bracket দিম এনেকে open bracket so solution set of x টো হ'ব তোমাৰ minus infinite or পৰা 2 লৈকে কিন্তু এটা open bracket হ'ব minus infinite আমি ধৰিব নোৱাৰো এই কাৰণে open bracket আৰু 2 টো আমি ধৰিব নোৱাৰো কাৰণ ইয়াতে 2 টো x টো 2 কৈ লেস হৈছে সেই কাৰণে একিন লৈকে আহিব 2 টো ইনক্লুড নহয় তাতে ঠিক আছে এতিয়া সবা কোৱেশ্চন নম্বৰ 5 হা এতিয়া খালি আমাক সলভ কৰিব দিছে সলভ কৰি ফলে আৰু অকল ৰিয়েল নম্বৰৰ ক্ষেত্ৰতে আমাক উলিয়াব দিছে বাকি একো উলিয়াব দিয়া নাই তো ৰিয়েল নম্বৰৰ ক্ষেত্ৰত উলিয়াব দিছে ঠিক আছে একোনা আমি ব্ৰেকেট বিলাক আমি চাম এটা সব 4x + 3 5x + 7 ইয়াতে আমি x টো আমি সিঙ্গেল কৰিব লাগিব ফাৰ্স্টতে এই ব্লক উল্টা উল্টা নম্বৰস বিলাক আমি সাইড কৰি দিও +3 ইয়াতে -3 লগাই দিয়া 5x + 7 -3 4x 5x plus 10 okay so 5x plus 4 okay এটা 5 minus 3 4 3 cancel হৈ গল এটা সব আমি এখিনি পালো ইয়াৰ পিছত আমি কি কৰিম এতিয়া 4x টো আমি নোৱা কৰিব লাগিব 4x minus 4x 5x plus 4 minus 4x so আমি ইয়াতে 4x টো হে মাইনাস কৰিম যেটো নেকি সৰু হয় দুইফালে যদি x থাকে যেটো সৰু হয় এটো মাইনাস কৰিম হ্যাঁ ইফালে 4x সৰু হয় কাৰণে 4x দুইফালে মাইনাস কৰিছো তো ইফালে থাকিব 0 ইফালে 5x - 4x x ইফালে থাকিব 4 এতিয়া আকৌ কি কৰিব লাগিব -4 এটা লগাব লাগিব x + 4 - 4 তো কি পালো -4 x মানে x is greater than -4 x to -4 কৈ গ্রেটার হয় এটা therefore solution set কি হ'ব solution set হ'ব তোমাৰ x is greater than 4 ন আৰু 4 টো ইনক্লুড নহয় এই কাৰণে -4 টো লগাই দিয়া open bracket okay open bracket যেহেতু 4 টো ইনক্লুড নহয় open bracket আৰু ইফালে x টো গ্রেটার হয় তে কিমান গ্রেটার হয় এটো তো আমি নাজানো এই কাৰণে এটো ইনফাইনাইট এনেকে যাব মানে আমি যদি নাম্বার লাইনত যদি চাও এনেকুৱা হ'ব এটো 0 -1 -2 -3 ইয়াৰ আহিব -4 1 2 3 এনে গৈ গৈ ক'ত যাব ইনফাইনাইট এটা এ 4 ৰ পৰা এনেকে গৈ থাকিব এটা 4 টো ইনক্লুড নহয় কাৰণে আমি তো কমপ্লিট কৰি দিব নোৱাৰো আমি ডাকটো পুৰা গোলটো কমপ্লিট কৰিব নোৱাৰো এই কাৰণে এটো ইনফাইনাইট লৈকে যাব ইনফাইনাইট লৈকে গলে ইফালে আমি ইনফাইনাইট ইনক্লুড কৰিব নোৱাৰো কোনটো নাম্বাৰ হয় নাজানো সেই কাৰণে দুইফালে আমাৰ কি হ'ব open bracket okay question number 8 okay এৰে question number 8 ত আছে এটো question দি থোৱা আছে তো ফার্স্ট একো ভয় খাব না লাগে খালি মাল্টিপ্লাই কৰি দিলে হ'ল এটো 6 3x ইফালে 2 - 2x এটা চাবা ইয়াতে ফার্স্ট অফ অল আমি আমাৰ মেইন এম টো হ'ল x টো আমি সিঙ্গেল কৰিব লাগে সিঙ্গেল কৰোতে এফালে আমি 2x প্লাস কৰিম বোথ সাইড প্লাস 2x plus 2x এটা plus 2x এই কাৰণে কৰিলো যাতে এইটো যাতে ক্যান্সেল হয় এইটো ক্যান্সেল হলেহে আমি ইয়াক সিঙ্গেল কৰিব পাৰিম ন তো ইয়াত কিমান আহিব -x -3x plus 2x -3 টো ডাঙৰ এই কাৰণে -x আহিব ইফালে 2x ক্যান্সেল এখানে ক্লিয়াৰ যদি কিবা ডাউট থাকে মোক খুদিবা কিন্তু ইয়াতে চাবা 6 ইয়াতে আমি 6 টো মাইনাস কৰিম -6 to -6 okay ইফালে -6 কৰিলে ইফালে -6 ইয়াতে সো খালি -6 টো আহিছে ইয়াতে 6 is cancel হলে তোমাৰ -x +6 -6 cancel হ'ল -x থাকিল ইয়াতে থাকিল কিমান -4 এটা সো আমাৰ -x ৰ আমাৰ ভ্যালু না লাগে অকল x ৰ ভ্যালু লাগে x ৰ ভ্যালু লাগিলে আমি -1 এটা মাল্টিপ্লাই কৰিম আমি এক পজিটিভ কৰিব কাৰণে -1 এটা মাল্টিপ্লাই কৰিলো both side -1 যেতিয়া আমি মাল্টিপ্লাই কৰো আমি পাইছিল এটা রুল এটা পাইছিল multiplied by negative numbers or
ডিভাইডেড বাই নেগেটিভ নাম্বার তেতিয়া হলে কি হয় সাইনটো চেঞ্জ হৈ যায় এই কাৰণে এটো সাইন উল্টা হৈ যাব তো ইফালে প্লাস x লেস দেন ইফালে কিমান আহিল 4 ওকে এখিনি লৈ ক্লিয়াৰ হৈছে এটা চোৱা x is less than or equal to ইয়াতে চোৱা equal to sign আছে মানে 4 তকৈ সমানো হ'ব পাৰে so x is real since x is real solution set কি হ'ব তোমাৰ ইয়াতে x টো সৰু হলে তোমাৰ মাইনাস ইনফাইনাইট হ'ব সৰু হলে মাইনাস ইনফাইনাইট ডাঙৰ হলে প্লাস ইনফাইনাইট আৰু ইফালে 4 এটো পাছ এটা চোৱা 4 টো আমি কি হৈছে ইনক্লুড হৈ আছে নাই ইনক্লুড হলে কোনটো ব্ৰেকেট থাৰ্ড ব্ৰেকেট এইটো এনেকৈ আহিব ফাৰ্স্ট ব্ৰেকেটটো নাহে এইটো নাম্বাৰ লাইনত যদি চাও আমি এটা 0 কলৈকে আছে 4 1 2 3 4 ইফালে 4 লৈকে আছে আৰু ইফালে কি হ'ব -1 -2 এনেকৈ গৈ মাইনাস ইনফাইনাইট এটা সো x is less than বুলি কৈছে less than বুলি কোৱাৰ লগে লগে ইফালে হে আহিব সৰু কোনফালে আছে x ৰ x 4 তকৈ সৰু বুলি কৈছে ন x টো সৰু হয় যেহেতু এই কাৰণে কোনফালে যাব ইফালে আহিব না 4 তকৈ সৰু 3 2 1 এনেকৈ তো সৰু এনেকৈ এই কাৰণে মাইনাস ইনফাইনাইট টু 4 টু কি হৈছে আমি এনেকৈ দিব লাগিব ইনক্লুড হৈছে এই কাৰণে ক্লোজ ব্ৰেকেট ওকে এতিয়া চাবা কোৱেশ্চন নম্বৰ 9 এটো দি থোৱা আছে তো এবোৰ কোৱেশ্চন থাকিলে আমি এলসিএম লব লাগিব এলসিএম ললে তোমাৰ ইয়াত কিমান হ'ব 6 ইয়াতে হ'ব 6x 3x 2x এটো হ'ব তোমাৰ 11x divided by 6 into 11 এটো হ'ব এটা সবই x টো আমি কি কৰিব লাগিব সিঙ্গেল কৰিব লাগিব সিঙ্গেল কৰিব কাৰণে 11 by 6x আছে তো 6 by 11 মাল্টিপ্লাই কৰি দিয়া 6 by 11 both side ঠিক আছে 11 cancel 6 cancel কি থাকিল 1 আৰু 11 cancel ইফালে থাকিল 6 বুজি পাইছা কথাটো 11 cancel 6 cancel মই কাটি দিয়া লেতৰা হয় কাৰণে x টো ইয়াত আহি গল 11 cancel 6 থাকিল x is less than 6 x টো যদি 6 তকৈ সৰু হয় তো সলিউশন সে কি হ'ব সলিউশন সে x is less than 6 তেতিয়া হলে minus infinite to 6 to include হয় নেকি নহয় এই কাৰণে ৰিয়েল নাম্বাৰ থাকিলে এইটোই দেখিব লাগিব এফালে সো এটা নাম্বাৰ লাইনত হলে আমাৰ কেনেকুৱা হ'ব এনেকুৱা এফালে ভালকে চোৱা এটা 0 এটা 1 এটা 2 এটা 3 এনেকে গৈ আমাৰ 6 ইয়াতে থাকিব হয়নে 6 গৈ -1 -2 ফেলে গৈ মাইনাস ইনফাইনাইট হয় না এটা হল নাম্বাৰ লাইন এতিয়া আমাৰ কলৈকে যাব 6 লৈকে যাব এনেকে 6 লৈকে যাব এটো ইনক্লুড নহয় 6 টো ইকুৱেল সাইন নাই এই কাৰণে ইনক্লুড নহয় এই কাৰণে ইফালে মাইনাস ইনফাইনাইট টো আমি লিখিব নোৱাৰো ইফালে কিয় আহিছো কাৰণ এটো কি কৈছে সৰু বুলি কৈছে x টো সৰু বুলি কৈছে সেই কাৰণে আমি এইফালে আহিছো ওকে এতিয়া কোৱেশ্চন নম্বৰ 12 টো আমি চাও হা এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 12 ইয়াতে আমাৰ কোৱেশ্চনটো দি থোৱা আছে 1/2 3x by 5 plus 4 greater than equals to 1/3 x minus 6 এটো আমাৰ কোৱেশ্চন দি থোৱা আছে এতিয়া ফার্স্ট অফ অল আমি এটো সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰিলে 3x minus 6 এটা আহিব 5 এটা আহিব 20 এটা আহিব 3x এটো আহিল তাৰ পিছত এইটো 2 মাল্টিপ্লাই কৰি দিয়া ইয়াতে 10 আমাৰ এতিয়া এইখিনি আহিল ইয়াতে এতিয়া এনেকুৱা এটা নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব যেটো নেকি a2 ক্যান্সেল হয় a2 ক্যান্সেল হয় ওকে এটো হেনুকা নাম্বাৰ হলে আমি obviously 30 এটা মাল্টিপ্লাই কৰিব লাগিব এইটো আহিলে ইয়াতে কি থাকিব এটা থাকিব 3 এটা থাকিব 10 ওকে এটা যদি মাল্টিপ্লাই কৰিলে কিমান হ'ব এটা যদি মাল্টিপ্লাই কৰো 9x plus 60 greater than equals to 10x minus 60 ওকে এইখিনি আহিলে এতিয়া সৰু কোনটো x ৰ কোনটো সৰু এইটো সৰু 9x to সৰু হয় তো both side 9x আমি subtract কৰিম 9x plus 60 minus 9x এটা কিমান আছে 10x minus 60
minus 9x. ইয়াতে আহিলে আমাৰ 60 এতে কিমান আহিব x minus হলো 60 ওকে এইখিনি আহিলে তো যদি 60 আমি প্লাস কৰো 60 plus 60 এইটো আহিলে 120 is greater than x so x তো এতিয়া সৰু হৈ আছে এটা নাম্বাৰ লাইন আমি ড্ৰ কৰিলে এটা 0 1 এটা 10 20 এনেকে গৈ 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 120 সাপোজ ইয়াতে আছে ওকে 120 সাপোজ ইয়াতে আছে এটা x তো কি কৈছে সৰু বুলি কৈছে এটা মানে x তো এই ফালে আহিব ওকে সৰু বুলি কৈছে x তো যদি সৰু হয় আৰু ইকুৱেল টু বুলি কৈছে ইকুৱেল টু বুলি ক'লে কি হ'ব 120 to 120 include hobo 120 include hole solution set ki hobo amar solution set hobo tumar minus infinite to 120 etu hobo etia minus infinite ami lobo nuaro etu eneke ahil open bracket aru 120 loisu na nai loisu lole etu amar close bracket etu hobo tumar solution okay number 15 x by 4 less than eto amak dikho ase okay so yate ami first of all yar LCM to lobo lagibo to yar LCM hobo tumar 15 yar LCM jodi 15 hoy phale 5 ahibo 5x minus 2 minus 3 eto ahibo yar eto ako simplify korbo lagibo 25x minus 10 minus 21x plus 9 minus minus plus okay etia hibo ekhini 4x minus 1 divided by 15 ekhini ahile etia soa etia amak 4 to noha korbo lagibo 15 to noha korbo lagibo enoka eta number lagibo jate u divide jay etu kata jay kata kati joar karone to enoka eta number ki pam ami এটা আমি কি ডিভাইড কৰিব লাগিব 60 ডিভাইড কৰিলে 60 মাল্টিপ্লাই কৰিলে x by 4 ইয়াতে আহিব 60 ইয়াতে আহিব কিমান 4 15 এটা 15 4 ওকে এটা 15x এফালে থাকিল 15x এফালে কি থাকিব 16x minus 4 4 16x 4 1 minus 4 to less than symbol okay clear hoise eta horu kontu 15 na 16 obviously 15 amar horu number to 15 to minus koribo lagibo 15x minus 15x okay tar pisot ifale 16x minus 4 minus 15x ya thakibo 0 16x etia amar 16 minus 15 kiman hobo x 4 etia ko 4 to plus kor dia x minus 4 plus 4 eta ki hobo 4 less than x yate so 4 less than x 4 less than x mane x to 4 ot koi dangor eta je amar line jodi ami sao eneke ahibo iar ahibo 0 ifale minus infinite ifale plus infinite ekini ami janu number line ifale ki ase 1 2 3 4 ifale ahibo -1 -2 eneke goi thakibo ete ki koise 4 to horu 4x to ki hoy 4 ot koi dangor le kunfale jabo ifale jabo na ifale to 5 ase ifale 5 ase ifale infinite ase 5 6 eneke goi thakibo no ifale jabo amar number line ifale gusi jabo x to ifale thakibo to he karone yar solution set ki hobo solution set hobo tumar 4 or pora infinite আমি জানো infinite আমি ধৰিব নোৱাৰো এই কাৰণে infinite open bracket আৰু 4 to কি হ'ব সোৱা 4 to ধৰিছ ইকুৱেল আছে নেকি ইয়াতে ইকুৱেল টু নাই ইকুৱেল সিম্বল নাই কাৰণে ইয়াক আমি ধৰিব নোৱাৰো ওকে এই কাৰণে open bracket এইটোৱে সলিউশন এতিয়া কোশ্চেন নম্বৰ 16 to 7 দে
মই কিন্তু অকমান টান কোৱেশ্চন কেইটা মই বাছি লৈছো হা যিবিলাক ইজি আছে এইকেইটা কৰিব পাৰিবাই আৰু নোৱাৰিলেও মই সুধিব পাৰা কন্টাক্ট কৰিবা আৰু যদি যিকেইটা মই টান আছে সেইকেইটা মই সিলেক্ট কৰি লৈছো ওকে এতিয়া চাবা নম্বৰ 16 এতিয়া এইবিলাক এনেকুৱা থাকিলে অকমান ক্যালকুলেশন কৰিব লাগিব এইটোৱে কথা ইয়াতে চাবা ইয়াতে চাই দুটা টার্ম আছে এই দুটাক আমি এলসিএম লব লাগিব ফার্স্ট অফ অল এটা এলসিএম ললে কিমান হ'ব ইয়াতে 20 এফালে 5 গুছি যাব এফালে কিমান যাব 4 এখিনি আহিব ইয়াত কিমান আহিব 15x minus 10 minus 8 plus 4x এখিনি হ'ব এতিয়া ইয়াত আহিব 20 আহিলে এফালে তোমাৰ 19x minus 18 ওকে এতিয়া চাবা এতিয়া আমাক a2 ক্যান্সেল হ'ব লাগিব a2 ক্যান্সেল হ'ব লাগিব এনেকুৱা এটা নাম্বার লাগে যাতে a2 ক্যান্সেল হয় a2 ক্যান্সেল হয় ওকে এটা এনেকুৱা নাম্বার লাগিলে আমাক আমি এটা মাল্টিপ্লাই কৰিব লাগিব এটো হল নাম্বাৰটো হল 60 2x - 1 divided by 3 into ওকে এইখিনি আমাৰ আহিব এইখিনিত আহিব তোমাৰ 20 টু ক্যান্সেল কৰিলে এটো কিমান হ'ব এটো হ'ব 3 ক্লিয়াৰ এটা 20 into 2 কিমান আহিব 40x ওকে 40x minus 20 40x minus 20 তাৰ পিছত 19 into 3 57x 57x 18 into 3 minus 54 এইটো আছিল greater than equals to ওকে এইখিনি ক্লিয়াৰ হৈছে এতিয়া সো সৰু কোনটো x টো চাবা সৰু কোনটো দুটা x থাকিলে সৰুটো চাবা 40x সো both side আমি 40x minus কৰিম 40x 57x minus 54 minus 40 এটো 40x ওকে minus 40x হ'ব এতিয়া সোয়া এই দুটা ক্যান্সেল হল -20 থাকিল এফালে 57 ৰ পৰা 40 গলে কিমান হ'ব 17x পিছত ইয়াত থাকিব -54 ওকে এইখিনি লগে এতিয়া +20 আমি কৰিম এতিয়া সব +20 -20 +20 17x -54 +20 ইয়াত থাকিব 0 17x -54 54 ৰ পৰা 20 গুছি গলে কিমান হ'ব 34 এতিয়া আকৌ +34 তুমি প্লাস কৰা 34 both side আমি প্লাস কৰিলো ইয়াতে আহিব 34 এটো আহিব 17x both side যদি আমি 17 ডিভাইড কৰি দিও both side 17 ডিভাইড কৰিলে কিমান আহিব both side তুমি যদি 17 ডিভাইড কৰি দিয়া এতিয়া ইয়াক ডিভাইড কৰিব লাগিব 17 এদি 17x ডিভাইড বাই 17 এনে কিমান আহিব 2 এটো আহিব তোমাৰ এটো x আহিব এতিয়া যদি নাম্বার লাইনত সোয়া ইয়াত আহিব 0 ইফালে 1 ইফালে 2 ইফালে ইনফাইনাইট ইফালে -1 -2 ইফালে −ইনফাইনাইট ওকে এটা আমাৰ নাম্বার লাইনত সবা এতিয়া 2 আছে 2x টো কি হয় সৰু হয় 2 is greater than x greater than equal to x মানে কি কৈছে x টো কি হয় 2 কৈ সৰু হলে কোন ফালে যাব এটো আমি 2 ধৰিলো ইয়াত ওকে 2 জি নাম্বার থাকে এটো বিচাৰি লবা 2 ইয়াতে আছে 2 ইয়াত কৈ সৰু x টো সৰু মানে এই ফালে আহিব ক্লিয়াৰ এই ফালে আহিলে আমাৰ সলিউশন সেট কি হ'ব সলিউশন সেট হ'ব তোমাৰ ইনফাইনাইট আমি ধৰিব নোৱাৰো -ইনফাইনাইট পৰা কৰ লৈকে 2 লৈকে 2 ধৰিছো নেকি यस আমি ধৰিছো তেতিয়া হলে থাৰ্ড ব্ৰেকেট ওকে ক্লিয়াৰ আছে এটা সাবা স্টুডেন্টস তাতে যেটো নেকি তোমালোকৰ 17 to 20 আছে 17 ৰ পৰা যিকিটা নি কোৱেশ্চনছ আছে 20 নম্বৰ লৈকে হেগিটা কোৱেশ্চনছত একো কোৱা নাই খালি তোমাৰ কি কৈছে কি গ্ৰাফত লাইনডাল ড্ৰ কৰিব দিছে বাকিখিনি সব সেম যেনেকে মই আগৰ কিটা কৰাই দিছিলো হেনেকুৱাই হ'ব খালি তোমালোকে গ্ৰাফডাল লাইনডাল ড্ৰ কৰিবা মই যেনেকে দিছিলো লাইনডাল কেনেকে ড্ৰ কৰিব লাগে তো লাইনডাল খালি ড্ৰ কৰি দিলেই হ'ল বাকিখিনি সব একে ওকে